নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো আলোচনা কৰিম যে আপোনালোকৰ কিছুমান কমেণ্ট পাইছোঁ যে চেনেলটো এতিয়ালৈকে মনিটাইজেশ্যন হোৱা নাই আৰু মনিটাইজেশ্যন কেনেকৈ হ'ব। যদি আপোনালোকৰ চেনেলত ভিউ আছে বা সেই ফলোৱাৰ্ছ আছে, তেতিয়াও যদি মনিটাইজেশ্যন হোৱা নাই, চ' সেই বিষয়লৈ কথা পাতিব খুজিছোঁ মই আজিৰ ভিডিঅ'টো। গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাই লওক আৰু মই এই ভিডিঅ'টো ধুনীয়াকৈ মোৰ স্ক্ৰীণখনত ৰেকৰ্ডিং কৰি দেখুৱাম। আপোনালোকক স্ক্ৰীণ ৰেকৰ্ডটো চাই ল'ব, ক'ত কি কেনেকৈ অপশ্যনবিলাক আছে সেইবোৰ সদায় চেক কৰিব। কাৰণ আজি কেইদিন আগত জাষ্ট ৰুলছটো চেঞ্জ কৰিছে, যিটো মনিটাইজেশ্যনৰ অপশ্যন চেঞ্জ কৰিছে ফেচবুক মেটা কোম্পানীয়ে। চ' সেই গতিকে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। চ' মই এতিয়া স্ক্ৰীণ ৰেকৰ্ড কৰি লওঁ বাৰু। স্ক্ৰীণ ৰেকৰ্ড কৰি মই আপোনালোকক দেখুৱাই আছোঁ ইয়াতে অপশ্যনবিলাকে কি। স্ক্ৰীণ ৰেকৰ্ড ষ্টাৰ্ট হৈ গ'ল আৰু আপোনালোকে প্ৰথমতে আপোনাৰ এই প্ৰফাইলটো খুলি চাব। ইয়াতে প্ৰফাইল বা পেজত তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ কিছুমান অপশ্যন আহি যাব। ইয়াতে চাওক প্ৰফেশ্যনেল ডেছবৰ্ড অপশ্যন আহি গৈছে। ইয়াতে প্ৰফেশ্যনেল ডেছবৰ্ড তাতে যদি ক্লিক কৰি দিওঁ, পোনপ্ৰথমে আপোনাৰ ফেচবুকটোত সদায় চেক কৰিব যে ইয়াতে উইকলি চেলেঞ্জ। ইয়াতে যদি মই ক্লিক কৰি দিওঁ, ইয়াত আহি গ'ল মোৰ এটা উইকলি চেলেঞ্জ। চি অলত ক্লিক কৰি দিছোঁ। তাতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে মোক ফেচবুক কোম্পানীৰ পৰা এটা উইকলি চেলেঞ্জ দিয়া থাকে, য'ত নেকি দেওবাৰৰ পৰা শনিবাৰলৈকে সেইখিনি উইকলি চেলেঞ্জটো কমপ্লিট কৰিব লাগে। আকৌ সোমবাৰৰ পৰা আকৌ সলনি হৈ যায়, ঠিক আছে। ত' গতিকে মোক এই সপ্তাহত যোৱাকালিৰ পৰা মোক এটা ইয়াত উইকলি চেলেঞ্জ দিছে। কি জানেনে? ইয়াতে দিছে চাওক, মোক 20টা নতুন ফলোৱাৰ্ছ বনাব দিছে আৰু পাব্লিছ 7 নিউ পাব্লিক পোষ্ট, 7টা পোষ্ট কৰিব দিছে মোৰ ফেচবুকটোত। তাৰপিছত ইয়াতে পাব্লিছ 1 নিউ পাব্লিক ৰিলছ, এটা ৰিলছ দিব দিছে সপ্তাহটোৰ ভিতৰত। আৰু ৰিপ্লাই টু 10 কমেণ্ট, 10জনক ৰিপ্লাই দিব দিছে মোৰ কমেণ্টত। চ' গতিকে ইয়াত এইখিনিতো কমপ্লিট কৰক আপোনালোকে, বা ইয়াত লিখি দিয়া মতে যে আপুনি কেৱল 7টাই পোষ্ট দিব সপ্তাহটোৰ ভিতৰত, সেইটো কথা নহয়। আপুনি আনলিমিট পোষ্ট দিব পাৰে, ঠিক আছে, তাত কোনো লিমিট নাই। কিন্তু ইয়াত কি দিছে, এইখিনি মানে কমপ্লিট কৰিব দিছে আপোনাক এই সপ্তাহটোৰ ভিতৰত। এইটো সদায় উইকলি চেলেঞ্জ এটা থাকে, সেই উইকলি চেলেঞ্জটো আপুনি কমপ্লিট কৰিব। উইকলি চেলেঞ্জটো কমপ্লিট কৰাৰ পিছত যেতিয়া কমপ্লিট হৈ যাব, তাতে আপোনাৰ চব গ্ৰীণ টিক আহি যাব। অহাৰ পিছত ইয়াতে আপোনাৰ নামটো আহি যাব 100% কমপ্লিট বুলি পেলাই। ইয়াত যিসকলে যিমান পাৰ্চেণ্ট কমপ্লিট কৰিছে এতিয়া নামবিলাক আহি গৈছে। আৰু আপুনি যদি 100% কৰে, আপোনাৰ নামটো টপত আহি যাব যে আপোনাৰ উইকলি চেলেঞ্জ কমপ্লিট হৈ গৈছে, ঠিক আছে। ত' ভিডিঅ' যিমান পাৰে পোষ্ট যিমান কৰে কৰি থাকক, এইটো কোনো লিমিট নাই। কিন্তু জাষ্ট মই কৈছোঁ যে এইটো আপুনি সদায় চেক কৰিব যে আপোনাক উইকলিটোৰ ভিতৰত উইকলি চেলেঞ্জ কি দিছে ফেচবুক কোম্পানীৰ পৰা, এইকেইটা সদায় চেক কৰিব। চ' বেক আহি গ'লোঁ। আকৌ বেক আহি যোৱাৰ পিছত তাতে প্ৰফেশ্যনেল ডেছবৰ্ডৰে পাম আমি। অকণমান যদি এইফালে মই স্ক্ৰল কৰি দিলে একেবাৰে শেষত পাম মনিটাইজেশ্যন অপশ্যনটো, ঠিক আছে। মনিটাইজেশ্যন অপশ্যনত যদি মই ক্লিক কৰি দিওঁ, ইয়াতে মনিটাইজেশ্যন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ টুলছবিলাক কি অন হৈছে ইয়াত আপোনালোকে চাব পাৰিছে। মোৰ টুলছবিলাক ষ্টাৰ, এডছ অন ৰিল, ছাবস্ক্ৰিপশ্যন, পাৰ্টনাৰশ্বিপ এডছ অন হৈ আছে। আৰু দুটা অপশ্যন অন হোৱা নাই, নট য়েট এলিজিবল, য'ত নেকি বনাছেছ আৰু ইনষ্ট্ৰীম এড। চৰি, ইনষ্ট্ৰীম এডটো হৈছে আপোনাৰ যিটো কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যন নতুনকৈ দিয়া হৈছে। এটা কণ্টেণ্ট মনিটাইজেশ্যন মানে গোটেইখিনি আৰ্নিং আপুনি এটা প্লেটফৰ্মতে দেখাওক, ঠিক আছে। চ' এতিয়া চাওক, আমি যদি যাওঁ, ইয়াতে ইনষ্ট্ৰীম এড আছে, তাতে যদি ক্লিক কৰি দিওঁ, আপোনাক ভিডিঅ'বোৰ কেনেধৰণে বনাব দিছে ইয়াতে দিয়া হৈছে। যিকোনো ভিডিঅ' বনাব ইয়াতে সদায় আপোনাৰ, মই মেইন টপিকখিনি কৈ আছোঁ দেই আপোনালোকক। সদায় আপোনালোকে যেতিয়া ভিডিঅ'বোৰ বনালে এনেকৈ আপোনাৰ বডিটো, আপোনাৰ ফেচটো সদায় ফ্ৰণ্টত ৰখাৰ চেষ্টা কৰিব, ঠিক আছে। যিকোনো ভিডিঅ' বনাওঁতে আপোনাৰ সদায় এনেকৈ ফেচটো, বডিটো ফ্ৰণ্টত ৰখাৰ চেষ্টা কৰিব। তেতিয়া আপোনাৰ ভিডিঅ'বোৰ বেছিকৈ ফেচবুক কোম্পানীৰ ফালৰ পৰাই গ্ৰ' কৰি দিব, ঠিক আছে। আৰু তাৰপিছত ইয়াতে দিয়া আছে চাওক, কিপ কণ্টেণ্ট অট'মেটিক। ইয়াত সেইকাৰণে কৈছোঁ, কিপ ইউৰ কণ্টেণ্ট ফ্ৰণ্ট এণ্ড চেণ্টাৰ। সদায় ভিডিঅ'বোৰ বনাওঁতে সন্মুখত আপোনাৰ ফেচটো ৰখাব আৰু মানে যিটো কেমেৰা, আপোনাৰ কেমেৰাৰ ভিডিঅ'টোৰ মাজত আপোনাৰ বডিটো ৰখাৰ চেষ্টা কৰিব। এডছ ইণ্টিগ্ৰেট seamlessly into your eligible public video and reel. This make you eligible for earning in this program. ইয়াতে দিয়া আছে আপোনাৰ, মোৰ যিহেতু এতিয়া বৰ্তমান ইনষ্ট্ৰীম এডটো এড হোৱা নাই, ঠিক আছে। চ' গতিকে সেইকাৰণে ইয়াত যিখিনি লিখি দিয়া আছে, সদায় আপোনালোকে ভিডিঅ'বোৰ বনালে আপোনাৰ ফেচ আৰু বডিটো ফ্ৰণ্ট আৰু চেণ্টাৰত ৰখাব। তাৰপিছত ইয়াতে অপশ্যন আছে, আগত যেনেকৈ আমি এপ্লাই কৰিব পাৰিছিলোঁ মনিটাইজেশ্যনৰ কাৰণে, যেতিয়া ক'লোঁ মই প্ৰথমতে, আগতে লাগিছিলে আপোনাৰ 10,000 ফলোৱাৰ্ছ আৰু 60,000 ঘণ্টা 2 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগিছিলে। কিন্তু এতিয়া তেনেকুৱা ধৰণৰ কোনো অপশ্যন নাই। মই প্ৰথমতে আপোনালোকক এটা বস্তু দেখুৱাই ল'ব খুজিছোঁ। লাৰ্ণ ম'ৰত ক্লিক কৰি দিলেও যদি ইয়াতে চাওক, লাৰ্ণ ম'ৰ আছে ৰাইট ছাইডত, আই এম ইণ্টাৰেষ্টেড আৰু লাৰ্ণ ম'ৰ দুটা অপশ্যন আছে। তাতে যদি ক্লিক কৰি দিওঁ, ইয়াতে দিয়া আছে, এইটো আহি গ'ল আপোনাৰ ইয়াতে চাওক লাৰ্ণ ম'ৰ। আৰু যদি
সেই বিষয়ে মনিটাইজেশ্যনৰ বিষয়ে ইনষ্ট্ৰীম এডৰ বিষয়ে জানিব বিচাৰে আপুনি লাৰ্ণ মৰত আহি আৰু বিশেষ বস্তুবোৰ ইয়াত চাব পাৰে আৰু মেইন বস্তুখিনি মই কৈ দিছোঁ ইয়াতে চাওক প্ৰথমে ওপৰতে আছে এজ অফ অক্টোবৰ 4/24 মই 4 তাৰিখৰ পৰা অক্টোবৰ 4 তাৰিখ 2024 তাৰিখৰ পৰা যিটো আগতে মানে আমাৰ অপশ্যন আছিলে মনিটাইজেশ্যনৰ কাৰণে সেইটো মানে ইয়াৰ পৰা ৰিমুভ কৰি দিয়া হৈছে ঠিক আছে সেইকাৰণে সেইটো অপশ্যনটো এতিয়া শ্ব' নহয় আৰু সেইটো ৰিমুভ কৰি দিছে বৰ্তমানলৈকে সেইকাৰণে কৈছোঁ এতিয়া যিমান পাৰে আপোনালোকে ভাল কণ্টেণ্ট বনাওক নিজৰ কণ্টেণ্ট বনাওক আৰু এই চান্স আছে ভাল সোনকালে মনিটাইজেশ্যন হোৱাৰ কাৰণ সেই যিখিনি আমি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিছিল 10,000 ছাবস্ক্ৰাইবাৰ 60,000 ঘণ্টা দুমাহৰ ভিতৰত সেইখিনি বৰ্তমান বান্ধি দিয়া নাই বৰ্তমানলৈকে আঁতৰাই দিয়া হৈছে আৰু ইয়াতে দিয়া হৈছে যে উইল ন' লংগাৰ বি একচেপ্টিং এপ্লিকেশ্যন ফৰ ইনষ্ট্ৰীম এডছ অন ফেচবুক বিকজ উই আৰ বিল্ডিং এ চিম্প্লিফাইড ক্ৰিয়েটৰ মনিটাইজেশ্যন এক্সপিৰিয়েঞ্চ যিটো মই আপোনালোকক দেখাই দিছিলোঁ যে আই এম ইণ্টাৰেষ্টেড সেইখন এখন এপ্লিকেশ্যন টাইপৰ মানে আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে মোৰ চেনেলটোত এনেকৈ বা ফলোৱাৰ্ছ আছে ভিউৰ্ছ আছে কিন্তু মনিটাইজেশ্যন টুলছটো মই এতিয়ালৈকে পোৱা নাই চ' গতিকে মেইন ইয়াতে মই কৈ দিছোঁ সেইকাৰণে যিটো অপশ্যন নতুনকৈ বনাইছে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ বনাইছে সেইটো আপোনাৰ গোটেইখিনি আৰ্নিং এঠাইতে হ'ব ঠিক আছে তো গতিকে ইয়াতে সেইটোৱে দিয়া আছে যে 2024 4 অক্টোবৰৰ পৰা সেই যিটো আমাৰ ক্ৰাইটেৰিয়া আছিল সেইটো বৰ্তমান ইয়াত নাইকিয়া কৰি দিছে আৰু সেইকাৰণে আপোনালোকে ভাল সদায় কণ্টেণ্ট বনোৱাৰ চেষ্টা কৰক তেতিয়া সোনকালে আপোনাৰ চেনেলটো মনিটাইজেশ্যন হোৱাৰ চান্স আছে আৰু ইয়াত চাওক ইয়াত দিছেও যদি আপুনি আই এম ইণ্টাৰেষ্টেড কৰে ইয়াত লিখিয়ে দিছে অলৰেডি যদিও আপুনি আই এম ইণ্টাৰেষ্টেড ৰিকুৱেষ্ট কৰে তেতিয়া কোনো গেৰেণ্টি নাই বুলি ইয়াত লিখিয়ে দিছে এক্সপ্ৰেছিং ইণ্টাৰেষ্ট ইন দ্য প্ৰগ্ৰাম ডাজ নট গেৰেণ্টি একচেপ্টেঞ্চ ইউ ৱণ্ট ৰিচিভ এ ৰেছপন্স ইফ ইউ আৰ নট এলিজিবল আপুনি হয় ফৰ্মখন ইয়াতে ফৰ্ম মানে এখন লেটাৰ টাইপৰ ইয়াতে আপুনি লিখি দিব লাগিব যে মোৰ এনেকৈ এইটো ফেচবুক পেজ হয় আৰু মই ইয়াত ডেইলি পষ্ট কৰি থাকোঁ ভিডিঅ' আপলোড কৰোঁ ফটো আপলোড কৰোঁ ৰিলছ বনাওঁ ষ্টৰি আপলোড কৰোঁ কিন্তু এতিয়ালৈকে মোৰ মানে মনিটাইজেশ্যন টুলছটো পোৱাৰ সক্ষম হোৱা নাই বুলি আপুনি ধুনীয়াকৈ ইয়াত লিখি পঠাব পাৰে লিখি পেলাই আপোনাৰ যিটো ফেচবুক বা প্ৰফাইলৰ লিংক হয় ইয়াতে শ্বেয়াৰ কৰি পেষ্ট কৰি পেলাই আপুনি ছাবমিট ইণ্টাৰেষ্টত পঠাব পাৰে কিন্তু ইয়াত যে তেওঁলোকে যে সেইটো চাই পেলাই আপোনাৰ একচেপ্ট কৰিব কোনো গেৰেণ্টি নাই বা আপোনাৰ পেজটো যদি ইলিজিবল হোৱা নাই তেতিয়াহ'লে আপুনি হয়তো সিহঁতৰ ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাপাবও পাৰে ফেচবুক কোম্পানীৰ পৰা অলৰেডি লিখি দিয়া আছে তাৰ সত্ত্বেও যদি আপুনি ভাবে যে হয় মই সেই টুলছখিনি পাব লাগে সেই টুলছখিনি পোৱাৰ যোগ্যতা আছে তেতিয়াহ'লে হয়তো বাই চান্স সিহঁতৰ আপোনাৰ প্ৰফাইলটো বা ফেচবুকটো চেক কৰা লেটো হ'ব পাৰে চ' গতিকে আপুনি এবাৰ সিহঁতক মানে মনত পেলাই দিব পাৰে তেতিয়া হয়তো ইয়াৰ পৰা আপোনাৰ যিটো ৰিকুৱেষ্ট যাব ৰিকুৱেষ্টটো গ'লে হয়তো এবাৰ আপোনাৰ ফেচবুক পেজটো বা প্ৰফাইলটো তেওঁলোকে চাব চোৱাৰ পিছত যদি আপুনি ইলিজিবল হয় আপোনাৰ পেজটোত বা প্ৰফাইলটোত কোনো ধৰণৰ অসুবিধা নাই তেতিয়াহ'লে আপোনাক সেই টুলছটো অন কৰি দিব আৰু অন কৰি দিয়াৰ লগে লগে তেতিয়া আপোনালোকে আৰু কোনো ধৰণৰ একো কৰিব নালাগে যিখিনি ছেটআপ আপোনাৰ অলৰেডি ছেটআপখিনি প্ৰথমতেই কৰি লোৱা হয় একাউণ্ট ছেটআপ আৰু যদি একাউণ্ট ছেটআপ কেনেকৈ কৰে কি কৰে যদি নাজানে কিবা যদি ডাউট আছে আপোনালোকে মোক কণ্টেক্ট কৰিব সেইটোও মই কৰাই দিম আপোনালোকক কাৰণ মোৰ অলৰেডি সেইটো মই ভিডিঅ' বনোৱা নাছিলোঁ মোৰ একাউণ্ট ছেটআপ অলৰেডি হৈ গৈছে গতিকে বন্ধুসকল এনেকুৱা ভিডিঅ'টো দেৰি নকৰোঁ যিখিনি মেইন টপিক আছিলে মানে পাইছিলোঁ কিছুমান কমেণ্ট মনিটাইজেশ্যন হোৱা নাই বুলি পেলাই চেনেলটো সেইকাৰণে কৈছোঁ এই কথাখিনি আপোনালোকে ভালদৰে চাওক ভিডিঅ'টো চাই পেলাই আপোনালোকে এইখিনি কাম কৰি যায় আৰু যিমানে মানে পষ্টবোৰ দি যাই থাকিব তেতিয়া গম পাব যে ফেচবুক কোম্পানীয়ে হয় বোলে এই মানুহজন এই ব্যক্তিজনে ছ'চিয়েল মিডিয়াত বা ফেচবুক কোম্পানীত এক্টিভ আছে এক্টিভ থকাৰ কাৰণে তেওঁ ডেইলি পষ্টবিলাক দি আছে বুলি পেলাই তেতিয়া লাহে আৰু ফেচবুক কোম্পানীৰ ফালৰ পৰা আপোনাৰ প্ৰফাইলটো বা পেজটো গ্ৰ' কৰি যাব ঠিক আছে গতিকে সদায় আপোনালোকে পষ্ট কৰক আপোনালোকে এদিন পষ্ট দি পেলাই 2-3 দিন পিছত আকৌ নতুন এটা পষ্ট তেনেকৈ নিদিব সদায় যিমান পাৰে ডেইলি পষ্ট দিয়ক আৰু পাৰে যদি সপ্তাহত 2-3 বাৰকৈ লাইভ আহিব কাৰণ লাইভ আহিলে আপোনাৰ মানে ফেচবুক কোম্পানীয়ে বিশ্বাস কৰে যে হয় তেওঁৱে হয় লাইভ আহিছে আৰু তেওঁৰে ফটো ভিডিঅ'বিলাক তেওঁৰ প্ৰফাইলটোত পোৱা যায় বা পেজটোত পোৱা যায় আৰু তেওঁ লাইভ আহিছে ৰিয়েল মানুহজন বুলি আৰু লাইভ আহিলে সদায় এনেকৈ ফ্ৰণ্টত মানুহজন থাকিব ফ্ৰণ্টত মানুহজন থাকি সদায় লাইভটো আহিব আৰু এনেকৈ আপোনাৰ পেজটো গ্ৰ' কৰিব পাৰে আপোনালোকে খুব সহজতে আৰু যদি কিবা অসুবিধা লাগে আপোনালোকে মোক ভিডিঅ'বোৰত কমেণ্ট কৰিব আৰু বন্ধুসকল ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব